का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ দেশত বৰ্ধিত জনসংখ্যাৰ খাদ্যদ্ৰব্যৰ চাহিদা পূৰণ কৰিবলৈ 60 দশকত সেউজ বিপ্লৱৰ সূচনা হৈছিল। ৰাসায়নিক সাৰৰ ব্যৱহাৰেৰে মাটিৰ উৰ্বৰতা আৰু কীট পতংগ নিয়ন্ত্ৰণৰ বাবে কীটনাশক দ্ৰব্যৰ বহুল প্ৰয়োগ হৈছিল। নিশ্চিতভাৱে এনেবোৰ দ্ৰব্য ব্যৱহাৰৰ ফলস্বৰূপে উৎপাদন বৃদ্ধি হৈছিল যদিও ক্ৰমাগতভাৱে জৈৱিক কাৰকবোৰ নষ্ট হোৱাৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাবলৈ ধৰে। প্ৰকৃতি প্ৰদত্ত উৰ্বৰতা শক্তি হ্ৰাস পাই মাটিৰ উৎপাদিকা গুণাগুণ কমি যোৱাৰ ফলস্বৰূপে কৃষক ৰাইজ ব্যাপকভাৱে সমস্যাৰ সন্মুখীন হৈছে। যিবোৰ ৰাজ্যত অধিক পৰিমাণত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ব্যৱহাৰ হৈছিল বা কৰি অহা হৈছে, সেইবোৰ ৰাজ্যত মাটিৰ স্বাভাৱিক প্ৰকৃতি প্ৰদত্ত গুণাগুণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এনে সময়ত জৈৱিক কৃষিৰ গুৰুত্ব বৃদ্ধি পাইছে। স্বাস্থ্যসন্মত খাদ্যৰ উৎপাদন তথা মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰাখিবলৈ জৈৱিক কৃষিৰ বিকল্প নাই বুলি সকলোৱে অনুভৱ কৰিব পাৰিছে। জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰিবৰ বাবে গোপালনৰ আৱশ্যকতা তথা গুৰুত্ব সৰ্বাধিক। গোপালনৰ জৰিয়তে গাখীৰ উৎপাদনৰ লগতে জৈৱিক সাৰ, জৈৱিক কীটনাশক আদিৰো উৎপাদন হয় আৰু ইয়াৰ জৰিয়তে কৃষক ৰাইজ আৰ্থিকভাৱে সবল হয়। ভাৰতত পৰম্পৰাগতভাৱে গোপালন কৰি অহা হৈছে। ভাৰতীয় পৰম্পৰাত গোমাতাক চিৰনমস্যৰূপে জ্ঞান কৰাৰ উপৰিও 33 কোটি দেৱতাৰ আৱাসৰূপে বিবেচনা কৰি অহা হৈছে। যোৰহাটৰ চীনামৰাত অৱস্থিত MDS অৰ্গেনিকৰ স্বত্বাধিকাৰী শ্ৰী মুৰলীধৰ গাত্তানীয়ে মাত্ৰ 3জনী গাইৰে আৰম্ভ কৰা গো ফাৰ্মখনে বৰ্তমান এক বৃহৎ পৰিসৰ লাভ কৰিছে। বৰ্তমান ফাৰ্মখনত জাৰ্চি, শাহিৱাল, গিৰ, হলষ্টেইন প্ৰজাতিৰ উচ্চ উৎপাদনক্ষম গাইৰ লগতে স্থানীয় প্ৰজাতিৰ গাইকে ধৰি প্ৰায় 240জনী গাই গৰু আছে। বৰ্তমান দৈনিক 450ৰ পৰা 500 লিটাৰ গাখীৰ উৎপাদন হয়। গোপালনৰ ব্যৱস্থা আৰু ইয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত শ্ৰী পীযুষ গাত্তানীয়ে এনেদৰে ব্যক্ত কৰে। সন 2001ত মোৰ দেউতাই এইটো 70 বিঘা মাটি কিনিছিলে। এইটো স্থানীয় হ'ল আপোনাৰ চিনামাৰাত, মৰিয়ানী ৰোডত। দেউতা মোৰ যেতিয়া এইটো মাটি কিনিছিলে, সিহঁতৰ যিটো ভিজন আছিলে সেইটো একেটাই, যে মই প্ৰথম ইয়াত ডেইৰী ফাৰ্মিং কৰিম। সেইটো সময়ত মোৰ দেউতাই 3 গৰুৰ পৰা ষ্টাৰ্ট কৰিলে। মোৰ মনত এতিয়াও আছে, নাম দিছিলোঁ আমি ৰামু, শ্যামু আৰু এটা আছিলে নন্দী। 3 গৰুৰ পৰা আৰম্ভ কৰি আমি ইয়াত ডেইৰী ফাৰ্মিং মোৰ দেউতাই ডেভেলপ কৰি আছিলে। এইটো সময়ত আমি ষ্টাৰ্ট কৰিলোঁ HF হলিষ্টেইন ফ্ৰিজি, যিটো অষ্ট্ৰেলিয়ান গৰু হয়, আৰু জাৰ্চিৰ পৰা। এইটো সময়ত 20টা গৰু মোৰ দেউতাই কিনিছিলে। 20টা গৰুৰ পৰা লাহে লাহে আমি গোটেই যোৰহাটত আমাৰ ডেইৰী বুথ আছিলে, য'ত আমি মিল্ক কালেকশ্যনো কৰোঁ আৰু ইয়াত আনি আমাৰ ইয়াত সৰু এটা প্ৰচেছিং প্লাণ্ট আছে, য'ত আমি মিল্ক চিলিং আৰু পেকেজিং কৰি আছিলোঁ। যোৰহাটত মই ক'ব পাৰোঁ এইটো প্ৰথম পেকেজ মিল্ক যিটো আমি মাৰ্কেটত দিছিলোঁ, এইটো মানুহবোৰে পাই আছিলে। তাৰপিছত লাহে লাহে around in 2008 আমি মিঠাই দোকান এটা খুলিলোঁ। মিঠাই দোকানত আমি কমপ্লিট যিমান আমাৰ গাখীৰ আছে আমাৰ ডেইৰী ফাৰ্মৰ পৰা, এইটো গাখীৰে আমি মিঠাই দোকানতে ইউজ কৰোঁ। আজি ডেটত
240টা গৰু আমাৰ ইয়াত আছে আমি 240টা গৰু ইয়াত পুহি আছো আৰু গাখীৰ কমপ্লিট আমি ডেইলি 450 লিটাৰ্স টু 500 লিটাৰ্স আমি ইয়াত উৎপাদন কৰি আছো এটো কমপ্লিট প্ৰসেসিং আমাৰ হোটেলতে হয় আমি মিঠাই বনাও ঘিউ বনাও দহি ক্ৰীম এবোৰ বনাই ভ্যালু এডিশন কৰি বস্তু বিকি আছো এটো অকল এটো নহয় ডেইৰি পৰা যেটো আমাৰ ওয়েস্ট আছে যেটো আমাৰ বায়ো ওয়েস্ট যেনেকৈ আমাৰ কাউ ইউৰিন আমি এজ পেষ্টিসাইড আমি ইউজ কৰি আছো এটো এটা প্ৰসেস আছে আৰু কাউ ডাঙক আমি যিমান আমি ডেইলি 3 টন কাউ ডাং মান আমি পাওঁ কাউ ডাং বায়োগ্যাস ইউনিটত আমি ইউজ কৰো আৰু তাৰ স্লাৰি পৰা ভাৰ্মি কম্পোষ্ট বনাই আছো ইয়াত আমাৰ যেটো এৰিয়া আছে গৰু যেটো আমাৰ ডেইৰি ফাৰ্ম আছে ডেইৰি ফাৰ্মত আমাৰ 40টা মানুহ ইয়াত কাম কৰি আছে MDS অৰ্গেনিকৰ গোশালাত প্ৰয়োজনীয় গোখাদ্য ঘাঁহ নিজাকৈ কৰা ঘাঁহ খেতিৰ পৰা সংগ্ৰহ কৰে যন্ত্ৰচালিত ঘাঁহ কটা মেচিনত এইবোৰ সৰু সৰুকৈ কটা হয় সেউজীয়া ঘাঁহবোৰ সময় অনুযায়ী গাইসমূহক খাদ্যৰূপে যোগান ধৰা হয় ফাৰ্মখনত চাফচিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ বাবে গাইসমূহৰ বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ কম গোটেই ফাৰ্মখনৰ সকলো দিশ চোৱাচিতা কৰিবলৈ শতাধিক স্থানীয় শ্ৰমিক নিয়োজিত হৈ সংস্থাপন লাভ কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে এজন দক্ষ স্থানীয় শ্ৰমিক শ্ৰী সনাতন তাতে কিছু অনুভৱ এনেদৰে ব্যক্ত কৰি কয় মই ইয়াতে ঘাঁহ কাটি মোৰ পৰিয়াল চলাই আছো আৰু মোৰ পৰিয়ালকেইটাও ইয়াতে কাম কৰে তাৰ পাছত গৰু গায়ক মই যোগাৰ দি দিওঁ এহেঁতি ঘাঁহ নিয়া মানুহ ঘাঁহ লৈ যাব মই খালি মিহি কৰি কাটি দিওঁ গোশালাখনৰ এক লক্ষণীয় দিশ হ'ল যে প্ৰায় 2টা ব্যৱসায়িক চিলিণ্ডাৰৰ সমপৰিমাণৰ গোবৰ গেছ উৎপাদন হয় দৈনিক নিৰ্গত 3 টন গোবৰ এই কাৰ্যৰ বাবে ব্যৱহাৰ কৰে গোবৰ গেছ শতাধিক কৰ্মচাৰীৰ ৰন্ধন তৈয়াৰৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও গোখাদ্য দানা তৈয়াৰী কাৰ্যটো ব্যৱহাৰ কৰে সকলো কাৰ্যই অতি পৰিপাটিকৈ কৰা ফাৰ্মখনত গোদানা প্ৰস্তুতিৰ বাবে গোবৰ গেছ ব্যৱহাৰ সম্পৰ্কত অতি পুৰণি কৰ্মচাৰী শ্ৰী বিন্দেশ্বৰ ৰাৱে আমাক এদৰে কয় 20 साल से यहाँ काम कर रहा हूँ और गाय का दाना 3 कुंटल सुबह 3 कुंटल शाम सिझा के अपना गैस से यूज कर रहा हूँ और यहाँ पर जितना आदमी है यहाँ देख रेख भी करता हूँ गाय सबके अच्छी तरह से खिला पिला के यही सब ध्यान से रखता हूँ আগতে উল্লেখ কৰা হৈছে যে গোশালাখনত চাফচিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয় পুৱা গধূলি পৰিষ্কাৰ পানীৰে নিয়মিত সফা কৰা গোশালাখনত থকা বিভিন্ন গো প্ৰজাতিৰ ব্যৱসায়িক বৈশিষ্ট্যৰ ভিন্নতা আছে প্ৰায়বিলাক উন্নতমানৰ প্ৰজাতিয়ে আমাৰ স্থানীয় পৰিয়ালৰ লগত খাপ খাই পৰিছে MDS অৰ্গেনিক ফাৰ্মখনৰ গাই গৰুক চোৱাচিতা কৰাৰ লগতে নিয়মিত প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডক্টৰ CK সিংহই মুখ্য ভূমিকা লৈ আহিছে তেখেতে গোশালাখনৰ সামগ্ৰিক দিশ আৰু নতুন গোপালকসকলে কোনবোৰ দিশত গুৰুত্ব দিয়া আৱশ্যক সেই সম্পৰ্কত এনেদৰে কয় এইখন পামৰ সম্পূৰ্ণ চোৱাচিতা মোৰ দায়িত্ব ইয়াৰ এইখন পাম আৰম্ভ হৈছিলে 2001 চনত আৰু 2001 চনৰ পৰাই মই তেতিয়া চাকৰিতে আছিলোঁ আৰু 2001 চনৰ পৰাই মই এই ফাৰ্মখনৰ লগত জড়িত আছোঁ আৰু ক'বলৈ গ'লে যোৰহাটৰ এখন অতি প্ৰতিষ্ঠিত ফাৰ্ম এখন ইয়াৰ পৰা বহুত গাখীৰ যোৰহাটৰ বহুত ৰাইজে বিশুদ্ধ গাখীৰ খাবলৈ পাইছে তদুপৰি ইয়াৰ পৰা বহুত নিবনুৱা সমস্যা সমাধান হৈছে বহুত ওচৰ পাজৰ বহুত ল'ৰা বা ছোৱালী হওক ল'ৰাই হওক এই ফাৰ্মখনৰ লগত জড়িত আছে তেখেতৰ কৰ্মসংস্থাপন এই ফাৰ্মখনৰ পৰাই পাইছে ইয়াত বিশেষকৈ প্ৰথমতে আমি ইয়াত জাত আৰম্ভ কৰিছিলোঁ হলষ্টেইন ফ্ৰিজিয়ান আৰু জাৰ্চি কিন্তু দেখা গৈছে যে হলষ্টেইন ফ্ৰিজিয়ান জাতটো গাখীৰ যথেষ্ট পৰিমাণে দিয়ে কিন্তু অসমৰ ক্লাইমেটত হলষ্টেইন ফ্ৰিজিয়ান জাতটো মানে সিমান সুইটেবল নহয় বিশেষকৈ ইয়াত গৰমৰ বেছি কাৰণে
আৰু হলষ্টেইন ফ্ৰিজিয়ান জাতৰ এনেকুৱা সিহঁতৰ বেছি পিয়ৰিটিলৈ গ'লে বহুত সমস্যাই দেখা দিয়ে। বেমাৰ আজাৰটো বেছি হয়, বিশেষকৈ ৰিপিট ব্ৰিডিংটো বেছি মাৰে, ৰিপিট ব্ৰিডিং হয়, বাৰে বাৰে গৰম হৈ থাকে, গাভিনী নহয়। তাৰ উপৰি বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। কিন্তু আমাৰ অসমৰ জলবায়ুত বিশেষকৈ জাৰ্চি জাতটো অতি সুন্দৰ, কিন্তু তথাপিও আমি পৰীক্ষামূলকভাৱে ইয়াতে চাহিয়াল জাতটো কৰিছিলোঁ। আমি ইয়াত যথেষ্ট চাহিয়াল হৈছে। এতিয়া চাহিয়াল জাতটো অতি ভাল জাত, এইটো ভাৰতীয় জাত হয়। কিন্তু কথা হৈছে কি মানে ইয়াত মানে মেইনটেইন কৰাটো অলপ দিগদাৰ। মানে কেলৈ ইয়াক গৰুবিলাক অলপ মানে জাৰ্চি নিচিনা নিৰ্জু নহয়। তেহেঁতৰ প্ৰডাকশ্যনটো ভাল, গাখীৰৰ কোৱালিটিও ভাল হয়, ফেট পাৰ্চেণ্টেজটো ভাল, কিন্তু তেওঁলোকক মানে সহজে মানে বলাব নোৱাৰি। ইহঁতি মানে অলপ লাট চাট মাৰে বেছি। সেইকাৰণে চাহিয়ালে হওক বা গিৰ হওক, আমি গিৰটো এতিয়া নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ ইয়াতে। গিৰ হওক, চাহিয়াল হওক, এইটো ভাৰতীয় জাত, ভাল জাত, গাখীৰৰ কোৱালিটিটো ভাল, কিন্তু কথা হৈছে কি ইহঁতি ইমান নিৰ্জু নহয়। ইহঁতক কিবা এটা বেজি চেজি দিবলৈ হ'লেও অন্ততঃ কেইবাজন মানুহৰ দৰকাৰ হয়, তেহেঁতক মানে কণ্ট্ৰল কৰিব নোৱাৰি। সেইটোৱে অসুবিধা আছে চাহিয়াল জাত। ইয়াত বিশেষকৈ আমি ইয়াত খাদ্যটো নিজে বনোৱা হয়। আমি এনেকুৱা ধৰণৰ সুষম দানা যিটো কোৱা হয়, সুষম দানা মানে হৈছে কি সেই দানাত প্ৰটিন, ভিটামিন, মিনাৰেল, কাৰ্বহাইড্ৰেট, ফেট, এই 5টা উপাদানটো থাকিব লাগিব। আৰু সেই 5টা উপাদান থকা আমি উপাদানেৰে আমি এই দানাটো প্ৰস্তুত কৰোঁ। যেনে ধৰি লওক চাউলৰ মল দিওঁ, মাকৈ গুড়ি দিওঁ, তাৰপিছত আকৌ সৰিয়হৰ খলিহৈ বা বাদামৰ খলিহৈ দিওঁ, মিনাৰেল মিক্সাৰ দিওঁ, নিমখ দিওঁ। এইকেইটা উপাদানেৰে আমি দানাটো প্ৰস্তুত কৰোঁ। এইকেইটা উপাদানত শৰীৰৰ বাবে আৱশ্যকীয় সকলোবিলাক উপাদান যেনে প্ৰটিন, ভিটামিন, মিনাৰেল, কাৰ্বহাইড্ৰেট, এই 5টা উপাদানটো নিহিত হৈ থাকে। গতিকে আমি যিবিলাক গাখীৰে প্ৰতিজনী গাইক আমি বডি মেইনটেনেন্সৰ কাৰণে, শাৰীৰিক ভাৰসাম্যতাৰ কাৰণে 1.5 কেজি দানাটো দিমেই। তাৰোপৰি প্ৰতি লিটাৰ গাখীৰৰ কাৰণে 400 গ্ৰামকৈ আমি দানাটো দিওঁ। অৰ্থাৎ 10 লিটাৰ দিয়া গাইজনীক আমি 5.5 কেজি দানা আমি দিওঁ। এই দানাটো দুটা ভাগত মানে ৰাতিপুৱা আৰু আবেলি এনেকৈ দুটা ভাগত ভাগ কৰি আমি দিওঁ। জৈৱ গেছ উৎপাদনৰ বাবে সাৰ সংগ্ৰহ পাত্ৰ আংশিকভাৱে বা সম্পূৰ্ণভাৱে মাটিৰ তলত সজা হয়। ই গোলাকাৰ আৰু এই পাত্ৰটো ইটা আৰু চিমেণ্টেৰে তৈয়াৰ কৰা হয়। জৈৱ গেছ উৎপাদনৰ বাবে নিৰ্বাচিত স্থান পানী জমা নহবৰ বাবে কাষৰীয়া ঠাইতকৈ ওখ ঠাই বেছি উপযোগী। সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰাৰ লগতে কেঁচা সামগ্ৰী যোগানৰ সহজলভ্যতাৰ বাবে গোশালৰ ওচৰতে গোবৰ গেছৰ পাত্ৰটি স্থাপন কৰিব লাগে। তাৰোপৰি গোটেই প্ৰক্ৰিয়াটোত বতাহ যোগানৰ সুব্যৱস্থা থকাৰ লগতে নিশ্চিত পানী যোগানৰ ব্যৱস্থাও থাকিব লাগে। MDS অৰ্গেনিকৰ গোশালত বৰ্তমান 2 শতাধিক গোধন আছে। প্ৰতিদিনে প্ৰায় 3 টনৰো অধিক গোবৰ আৰু বৰ্জিত সামগ্ৰী জমা হয়। এই সকলোখিনি গোবৰ গেছ উৎপাদনত ব্যৱহাৰ হয় আৰু দৈনিক প্ৰায় 3টা ব্যৱসায়িক চিলিণ্ডাৰ গোবৰ গেছ উৎপন্ন হয়। এই জৈৱ গেছখিনি গৰুৰ দানা উৎপাদনৰ বাবে ইন্ধন ৰূপে ব্যৱহাৰ কৰাৰ লগতে কৰ্মচাৰীসকলৰ ৰন্ধন কাৰ্যতো ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰাই গোধনৰ উপকাৰিতাৰ বিষয়ে বুজিব পৰা যায়। পৰিৱেশ অনুকূল কৰি এনে জৈৱ গেছে ভাৰসাম্যতা বজাই ৰাখে আৰু লগতে পৰিৱেশ সুৰক্ষিত কৰে। জৈৱ গেছৰ আৱশ্যকতা আৰু বায়োগেছ প্লেণ্টৰ সম্পূৰ্ণ প্ৰণালী সম্পৰ্কত শ্ৰী পীযুষ গট্টানীয়ে আমাক এনেদৰে কয়। এইটো ডেইৰী ফাৰ্ম 2001ত আৰম্ভণি হৈছে। এইটো সময়ত মোৰ দেউতা 20টা গৰুৰ পৰা ডেইৰী ফাৰ্ম ষ্টাৰ্ট কৰিলে আৰু আজিৰ ডেটত আমাৰ ওচৰত ইয়াত 225 গৰু আছে। 225 গৰুৰ পৰা গাখীৰ আমি খীৰাওঁ, কিন্তু যিটো ৱেষ্ট আছে, যিটো ডেইৰীৰ পৰা ৱেষ্ট আছে, ধৰি লওক আপোনাৰ কাউ ডাং, কাউ ইউৰিন, এইবোৰ চব আমি কালেকশ্যন কৰোঁ। কাউ ডাং কালেকশ্যন কৰি আমি বায়োগেছ ছিষ্টেমতে দিওঁ। বায়োগেছ ছিষ্টেমত আমাৰ 3টা চেম্বাৰ আছে। আমাৰ ডেইৰী ফাৰ্মৰ পৰা ডেইলি আমি 3 টন গৰুৰ গোবৰ পাওঁ। গৰু গোবৰ যিটো আমি পাওঁ এইটো ডাইৰেক্টলি আমি বায়োগেছ ছিষ্টেমতে দিওঁ। বায়োগেছ ছিষ্টেমত আমাৰ 3টা চেম্বাৰ আছে।
আৰু সেইটো হৈ গ'ল এটা কণ্টিনিউৱাছ প্ৰচেছ ডেইলি 3 টনছ কাউ ডাং আমি বায়োগেছ চেম্বাৰত দিওঁ আৰু স্লাৰীটো ওলাই থাকে নিয়মমতে গোবৰ যিটো আমি আজি দিম সেইটো 45 ডেজৰ পিছত আপোনাৰ স্লাৰী ওলাই যাব কিন্তু ডেইলি তাৰ পৰা আমি 75 কেজি মান বায়োগেছ পাওঁ 75 কেজি মান ক'লে আপুনি ধৰিব পাৰে আমি আমাৰ 220টা গৰুৰ কাৰণে আমি চাৰাও সিজাওঁ আমাৰ 200 মান মানুহৰ মেচু চলি থাকে আৰু এইটো অলমোষ্ট আপুনি ধৰিব পাৰে 4টা বা 5টা কমাৰ্চিয়েল চিলিণ্ডাৰ হিচাপ আপুনি কৰিব পাৰে তাৰ পৰা এইটো আমাৰ ডেইৰী ফাৰ্মত লোকেল ল'ৰা ছোৱালী আমাৰ ইয়াত যেটো আমাৰ গাঁৱৰ ল'ৰা ছোৱালী আছে এইবোৰ মিনিমাম 40 জন আমি ইয়াত আজৰি 40 জন আমাৰ ইয়াত চাকৰি পাই আছে MDS অৰ্গেনিকত জৈৱ গেছ উৎপাদনৰ এই প্ৰক্ৰিয়াটো নিৰবিচ্ছিন্নভাৱে চলি থাকে প্ৰতিদিনে চৌবাচ্চাত দিয়া গোবৰসমূহ সম্পূৰ্ণ পাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ প্ৰায় 45 দিন সময় লাগে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত বৰ্জিত পদাৰ্থসমূহ কাষৰীয়া টেংকিত জমা হয় ইয়াক পুনৰাই শোধন কৰি অৰ্থাৎ মূল ভাগৰ পৰা আহ আৰু পানীখিনি পৃথক কৰা হয় গোবৰৰ আহ অংশত পৃথকীকৰণ যন্ত্ৰ ব্যৱহাৰ কৰা হয় পৃথক হোৱা আহখিনি কেঁচুসাৰ উৎপাদনৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰাৰ জুলীয়া অংশ জৈৱ কীটনাশক তথা কেঁচুসাৰৰ গুণাগুণ বৃদ্ধি কৰিবলৈ সমৃদ্ধিকাৰক ৰূপে ব্যৱহাৰ কৰি অহা হৈছে গোটেই প্ৰক্ৰিয়াটো কোনো অংশই পেলনি নাযায় পুনঃ ব্যৱহাৰকৰণৰ এই প্ৰক্ৰিয়াটো সঁচাকৈয়ে কৃষক ৰাইজৰ বাবে অতি উপযোগী জৈৱ গেছ উৎপাদনৰ গোটেই প্ৰক্ৰিয়াটোৰ সম্পৰ্কত MDS অৰ্গেনিকৰ উদ্যমী পৰিচালক শ্ৰী সাধন শইকীয়াই আমাক এনেদৰে কয় এইটো আমাৰ বায়োগেছ ইউনিট ইয়াত আমাৰ গৰু আছে প্ৰায় 220 জনীমান ইয়াৰ পৰা আপোনাৰ গোবৰ আমাৰ ডেইলি আপোনাৰ 3 টন গোবৰ ওলায় সেই গোবৰখিনি আমি আপোনাৰ যেটো তাত টেংকি আছে টেংকিত ঢলাৰ পিছত অলপ পানী দিয়াৰ পাছত যেতিয়া অলপ ঘেল নিচিনা কৰি দিওঁ তাৰ পৰা আমি ইয়াৰ পৰা 1 2 3 তিনিটা আমাৰ টেংকি আছে 1 নম্বৰ টেংকিটোৰ পৰা 2 নম্বৰ টেংকিলে আপোনাৰ এই গোবৰ চেলাই যায় তাৰ পিছত এই 3 নম্বৰটোলৈ আহে অহাৰ পাছত ইয়াৰ পৰা যিখিনি ওলায় এই চেলাৰীখিনি আপোনাৰ এই টেংকি দুটাত পৰে এই টেংকি দুটাৰ পৰা আমি আমাৰ এইটো মেচিন ৰাখি থৈছোঁ ইয়াৰ পৰা এই চেলাৰীখিনিৰ পৰা আমি কি কৰিম ইউজ কৰিবৰ কাৰণে আমি এটা মেচিন লৈ ৰাখিছোঁ এই মেচিনৰ পৰা আমাৰ এইখিনি আকৌ ইয়াত যিখিনি থাকি গৈছে চেলাৰীৰ পৰা গোবৰ যিখিনি ওলায় সেইখিনি আপোনাৰ এই মেচিনৰ পৰা আমি উলিয়াই লওঁ এইখিনি আমি আকৌ ভাৰ্মি কম্পোজত ইউজ কৰোঁ আৰু ইয়াৰ যিখিনি ৱেষ্টেজ পানী সেই পানীখিনি আমি এই দুটা টেংকি আছে এই টেংকিলৈ আমি পঠিয়াওঁ এই পানীখিনিও আমি ভাৰ্মি কম্পোজত ইউজ কৰোঁ এই মটৰৰ দ্বাৰাই তাত এটা আমাৰ ফিল্ডত এটা টেংকি আছে সেই টেংকিত পানীখিনি আমি মানে ৰাখোঁ আমি যি 30 কুইণ্টেল গোবৰ ইয়াত ইউজ কৰিছোঁ সেই 30 কুইণ্টেল গোবৰৰ পৰা আমি কমাৰ্চিয়েল চিলিণ্ডাৰ প্ৰায় 3টা আমি ইউজ কৰি আছোঁ তাতোতকৈ আৰু বেছিকৈও পাৰোঁ কিন্তু আমাৰ ব্যৱহাৰ ইমানটা নাই সেইটো কাৰণে আমি 3টাই ইউজ কৰোঁ বৰ্তমান আমাৰ ৰাজ্যৰ লগতে দেশত জনসংখ্যা বিস্ফোৰণে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে নিত্য ব্যৱহাৰযোগ্য সকলো সামগ্ৰীৰ অভাৱ পূৰণো এক সামাজিক প্ৰত্যাহ্বান আমি সাধাৰণতে ৰন্ধন কাৰ্যত LPG গেছ ব্যৱহাৰ কৰোঁ LPG ক্ৰয় কৰিব নোৱাৰা সকলে খৰি কাঠ ব্যৱহাৰ কৰি আহিছে আৰু ইয়ে পৰিৱেশৰ ভাৰসাম্যতাত আঘাত হানিছে এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গোপালনৰ লগতে জৈৱ গেছ ব্যৱহাৰৰ জৰিয়তে কৃষক ৰাইজ স্বাৱলম্বী হ'ব পাৰে উজনি অসমৰ অন্যতম ব্যৱসায়িক পৰিয়াল গত্তানী পৰিয়ালে এক নিদৰ্শন দাঙি ধৰিছে MDS অৰ্গেনিকৰ এই প্ৰচেষ্টা অসমৰ চুকে কোণে বিয়পি পৰি কৃষক ৰাইজ স্বাৱলম্বী হোৱাৰ এক বাট মুকলি হওক এয়া আমাৰ প্ৰত্যাশা ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস
দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।